এজন প্ৰাক্তন আৰ্মি এজন প্ৰাক্তন সেনা বিষয়া যিয়ে জম্মু কাশ্মীৰত 10 বছৰতকৈও অধিক সময় পাৰ কৰি আহিছে তেওঁৰ বাৰু আজিও মন যায় নেকি এনে যুদ্ধকালীন পৰিবেশত আকৌ ভাৰত মাতৃৰ হকে আগবাঢ়ি যাবলৈ দেশ মাতৃৰ হকে সীমান্তত গৈ বুকুপাতি থিয় হ'বলৈ আমি এই মুহূৰ্তত পুনে পুনে সংযুক্ত হৈছো অৱসৰপ্ৰাপ্ত কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্যৰ সৈতে স্বাগতম জনাইছো আপোনাক এই সময়ছোৱা ভাৰতৰ বাবে প্ৰত্যাহ্বানৰ সময় আপুনি এজন প্ৰাক্তন সেনা বিষয়া এই সময়ছোৱা দেশমাতৃৰ বাবে প্ৰত্যাহ্বানৰ সময় যুদ্ধকালীন সময় আপোনাৰ বাৰু সেই সময়ছোৱালৈ মন পৰে নে মনলৈ আহে নেকি যে আকৌ এবাৰ যাও সীমান্তত আমাৰ সৈনিকৰ সৈতে সমুখৰ শাৰীত থিয় হৈ একেলগে আকৌ এবাৰ যুঁজ দিও নিশ্চয় কাৰণ মই ভাৰতীয় সেনাত প্ৰায় 33 বছৰ আছিলোঁ গতিকে মোৰ জীৱনকাল ভাৰতীয় সেনাৰ লগতে গ'ল আৰু আজিও যেতিয়া এনেকুৱা খবৰ পাওঁ মোৰ এনেকুৱা লাগে যে মই কাৰণ কাশ্মীৰত মই প্ৰায় 10 বছৰ আছিলোঁ মোৰ এনেকুৱা লাগে আৰু যোনবোৰ জাগাৰ নাম মই শুনি আছোঁ সেই জাগাবোৰত মই থাকি আহিছোঁ গতিকে মোৰো এনেকুৱা লাগে আজিৰ ভাৰতীয় যোনবোৰ সৈনিক তাত আছে তাৰ লগত গৈ মই থিয় হওঁ তাৰ লগত গৈ মই নিজে কাম কৰোঁ আৰু ভাৰতৰ কাৰণে আমাৰ ভূমিৰ কাৰণে আমাৰ দেশৰ কাৰণে স্বাৰ্থত আমাৰ মানুহৰ স্বাৰ্থত মই তাত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰোঁ অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতেতো এটা কথা স্পষ্টকৈ দেখুৱাই দিলে ভাৰতীয় নাৰীৰ হিৰৰ সেন্দুৰৰ সৈতে খেলা সেই যে মৌলবাদী তেওঁলোকক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব সোফিয়া আৰু ব্যমিকা সিঙৰ নেতৃত্বত যি আক্ৰমণ হ'ল পিন টাৰ্গেট আছিলে যে জেইচি মহম্মদৰ 9টাকৈ ঘাটি উৎখাত হ'ব কিন্তু তাৰ পাছত পাকিস্তানৰ যি প্ৰত্যাক্ৰমণ আছিল সেই প্ৰত্যাক্ৰমণ আছিল ভাৰতৰ নিৰীহৰ ওপৰত পাকিস্তানৰ বাবে এই কাম এনেবোৰ কাম নিৰীহৰ ওপৰত কৰা আক্ৰমণৰ কাম সীমান্তত ভাৰতৰ শান্তি সম্প্ৰীতি বিনষ্টৰ কাম প্ৰায় সংঘটিত হৈ আহিছে আৰু পাক মদতপুষ্ট বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ বাবে আপোনালোকেওতো এনে বহু অভিজ্ঞতাৰ সন্মুখীন হৈছিল হয় নিশ্চয় আমি কাৰণ আপুনি চাই যদি 1990 চনৰ পৰা পাকিস্তানে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীক পঠাই আছিল 1990ত আপুনি চাব যে বম্ব ব্লাষ্ট আৰু আমি কাৰণ তেতিয়া সেই সময়ত মই আছিলোঁ জম্মু কাশ্মীৰত তাত বম্ব ব্লাষ্ট হয় আৰু আৰ্মিৰ যোনবোৰ কনভয় তাত ইম্প্ৰভাইজড এক্সপ্ল'জিভ ডিভাইচ অৰ্থাৎ বম্ব দি গাড়ীবোৰ উৰাবলৈ চেষ্টা কৰে লগতে গুলিয়াগুলি আৰু সেইটো সময় আছিল যেতিয়া আফগানিস্তানৰ যুদ্ধ শেষ হৈছিল আৰু তাত থকা যোনবোৰ মুজাহিদিন সেই মুজাহিদিনসকলক পাকিস্তানলৈ আহিছিল আৰু পাকিস্তানে তেতিয়া সেই মুজাহিদিনসকলক জম্মু কাশ্মীৰৰ ভিতৰত সোমাই পঠাইছিল আৰু এই মুজাহিদিনে লোকেল ছাপৰ্টৰ সৈতে সন্ত্ৰাস চলাইছিল গতিকে সেই সময়খিনিলৈ যদি মনত পৰে আমি অনেক কাম কৰিছিলোঁ আৰু পাকিস্তানৰ যে এই সন্ত্ৰাসবাদ যোনটো চেষ্টা কৰিছিল যোনটো প্ৰচেষ্টা কৰিছিল সেইটোক আমি দমন কৰিবলৈ সক্ষম হৈছিলোঁ সময় লাগিছিল কিন্তু জম্মু কাশ্মীৰত আমি অনেক ক্ষেত্ৰত শান্তি এটা বাহাল কৰিব পাৰিছিলোঁ 1994ৰ কথা যেতিয়া মাসুদ আজহাৰক জম্মু কাশ্মীৰলৈ অহাৰ সময়ত আটক কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়াও আপুনি তাতেই আছিল নে জম্মু কাশ্মীৰত মই 90ৰ পৰা 93 লৈ আছিলোঁ আৰু 93ত মই জম্মু কাশ্মীৰৰ পৰা ওলাই আহিছিলোঁ আৰু এবছৰ তাৰ পিছত মই পাঞ্জাবত আছিলোঁ গতিকে তাৰ পিছত মই প্ৰায় 7 বছৰ পিছত আকৌ জম্মু কাশ্মীৰলৈ গৈছিলোঁ গতিকে প্ৰায় আৰু 2006 পৰা 8 লৈ তাৰ পিছত আকৌ জম্মু কাশ্মীৰ অৰ্থাৎ মোৰ প্ৰায় 10 বছৰৰ অভিজ্ঞতা আছে জম্মু কাশ্মীৰ মূল কথাৰ পৰা যদিও আমি লাহে লাহে আঁতৰি গৈছো আপোনালোকৰ পৰা জানিবলৈ মন যায় কাৰণ জম্মু কাশ্মীৰ বুলি ক'লে সাধাৰণতে এক অশান্ত অস্থিৰ পৰিৱেশৰ সৃষ্টিৰ বাবে আমি জানো বাৰে বাৰে কোৱা হয় যে পাক মদতপুষ্ট বিভিন্ন সংগঠনে বাৰে বাৰে ভাৰতৰ শান্তি সম্প্ৰীতি বিনষ্টৰ বাবে অহৰ্নিশে কাম কৰে গতিকে সেই 1994ৰ পৰা 1999 লৈকে ভাৰতৰ বাবে এক প্ৰত্যাহ্বানৰ সময় আছিল মাসুদ আজহাৰক আটক কৰা তাৰ পাছতে আছিলে কান্দাহাৰৰ হাইজেকৰ সময় সেই সময়ছোৱাটো আপোনালোক চাকৰি কালত আছিলে কান্দাহাৰৰ বিমান যেতিয়া হাইজেক হৈছিল তাৰ মূল খলনায়কৰ হ'ল গম পাইছে ইতিমধ্যে আব্দুল ৰফ আৰু নাই গতিকে সেই কান্দাহাৰৰ যি হাইজেক হৈছিল সেই
সময়ছোৱাৰ কথা মনত পৰে নে কি নিশ্চয় মনত পৰে কাৰণ আমি তেতিয়া দেখিছিলোঁ যে আফগান মুজাহিদ সিহঁত ভিতৰত আহিছিল আৰু এনেকুৱা অৱস্থা হৈছিল যে জম্মু আৰু মই বিশেষকৈ কাশ্মীৰৰ কথা কওঁ কাশ্মীৰৰ ঘাটিৰ কথা কওঁ তাত সিহঁতে সৰু সুৰা এখন সাম্ৰাজ্যৰ নিচিনা কৰি লৈছিল য'ত সিহঁতেই ৰজা অৰ্থাৎ বাহিৰৰ পৰা অহা এই সন্ত্ৰাসবাদী সিহঁতেই ৰজা আৰু তাত আৰু এটা লক্ষণীয় কথা যে তাত ড্ৰাগছৰ কিন্তু বহুত আহি গৈছিল কাৰণ মই ভাবোঁ যে সন্ত্ৰাসবাদীৰ লগত সদায় ড্ৰাগছ আৰু অস্ত্ৰ শস্ত্ৰ জড়িত থাকেই ড্ৰাগছৰ অবিহনে সিহঁতৰ আৰ্থিক যোনটো সিহঁতৰ সেই আৰ্থিক ব্যৱস্থাটো ড্ৰাগছৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ আফগানিস্তানত আপুনি যদি চাই তাত পপি কাল্টিভেশ্যন অনেক আছে আৰু যোনবোৰ ইলিগেল ড্ৰাগ ফেক্টৰিজ সেইবোৰো আছে আৰু আজি যদি বিশ্বত ইমান ড্ৰাগ হৈছে তাৰ এটা মূল ঘাটি হ'ল আফগানিস্তান এইটো মই কওঁ কেতিয়াবা আমি যেতিয়া এই পাকিস্তান বা আফগানিস্তানৰ পৰা অহা মুজাহিদক আমি ধৰিছিলোঁ এনেকুৱা অৱস্থা দেখিছিলোঁ যে সিহঁতে ড্ৰাগছ খাই পেলাই আহে আৰু এইটোও নাজানে যে সিহঁতে কি কৰিব লাগে সিহঁতৰ মনত এনেকুৱা আছিল যে খালি আমাক নিৰ্দেশ দিছে আমি গৈ গুলিয়াব লাগে অৰ্থাৎ সিহঁত পুৰা চেন্সটো নাছিল এইটো গতিকে তেনেকুৱা পৰিস্থিতিত কিন্তু ভাৰতীয় সেনাই আৰু বিশেষকৈ ৰাষ্ট্ৰীয় ৰাইফলছে অতি কম সময়ত মই কম যে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পাৰিছিল সেই সময়ছোৱাৰ পৰা আজিৰ সময়লৈ আৰু বৰ্তমানৰ সময়লৈ ঘূৰি অহাৰ প্ৰাক মুহূৰ্তত মই ক'বলৈ বিচাৰিম আপোনালোকে মোতকৈ বেছিকৈ জানিব তথাপিও মই আনিবলৈ বিচাৰিম এটা প্ৰসংগ 1971 চনত ভাৰতৰ দুটা ফ্ৰণ্টত একেলগে যুঁজি ভাৰতৰ সামৰিক বাহিনীয়ে পাকিস্তানৰ দৰ্প শেষ কৰি পেলাইছিল আৰু এয়া 2025 কালি নিশাৰ ঘটনা সকলোৱে জানে অপাৰেশ্যন সিন্দুৰ 2ৰ জৰিয়তে ভাৰতে উপৰ্যুপৰি প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছিল আৰু তাৰ পাছত পাকিস্তানৰ অৱস্থা একেবাৰে তছনছ হৈ গৈছে কিন্তু এই অৱস্থাৰ পাছতো ভাৰতৰ যিসমূহ সীমান্তৰ অঞ্চল আছে তাত পাকিস্তানে নিৰ্লজ্জভাৱে আক্ৰমণ কৰাৰ প্ৰয়াস কিন্তু নাই কৰা সি পাকিস্তান এখন নিৰ্লজ্জ দেশ খালি নিৰ্লজ্জ দেশ নহয় মিছলীয়া দেশ কাৰণ পাকিস্তানে আজি কিবা এটা ক'ব কালি কিবা এটা বেলেগ কৰিব আপুনি চাওক যে আমি 1950 চনত সিন্ধু জল ট্ৰিটি যোনখন আমি কৰিলোঁ সেই চুক্তিখনত আপুনি যদি চাই ভাৰতে 80% পানী পাকিস্তানক দিছে কোনো বিশ্বৰ কোনো এনেকুৱা দেশ নাই চাইনা বা চীন বা তুৰ্কীৰ দৰে দেশে সিহঁতেতো এগ্ৰিমেণ্টেই নকৰে চীনৰ আজিৰ দিনত ভাৰত বা বাংলাদেশৰ লগত কোনো এগ্ৰিমেণ্টে নাই তুৰ্কীয়েও সিৰিয়া বা ইৰাণক কেতিয়াও পানীৰ ওপৰত একো এগ্ৰিমেণ্ট কৰা নাই কিন্তু সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশেষকৈ ৱৰ্ল্ড বেংকে ভাৰতৰ ওপৰত প্ৰেছাৰ দি এনেকুৱা কৰিলে যে আমাৰ পানী 80% পানী পাকিস্তানক দিলে আৰু তাৰ ফল কি হ'ল আমি ভাবিছিলোঁ হয়তো সেই সময়ত চৰকাৰে ভাবিছিল যে আমি ইমান পানী দিছোঁ গতিকে পাকিস্তানে সেই কথাটো স্বীকৃতি দিব আৰু ভাৰতৰ লগত এই যে যুঁজ এই সব বন্ধ কৰিব কিন্তু তাৰ উলোটা হ'ল পাকিস্তানে চুক্তি কৰাই ল'লে পানীখিনিও লৈ ল'লে আৰু দেখিলে যেতিয়া 62 চীনৰ লগত যেতিয়া আমাৰ যুদ্ধ হৈছিল সেইখিনি দেখি 65 চনত পাকিস্তানে আকৌ ভাৰতৰ ওপৰত আক্ৰমণ কৰিলে গতিকে সেইকাৰণে মই বাৰে বাৰে কওঁ যে পাকিস্তানে কেতিয়াও নিশিকে আৰু আমাৰ এইটো এটা ভুল ধাৰণা হ'ব যে আমি যদি ভাবোঁ যে আমাৰ কথাত বা পৃথিৱীৰ বেলেগ বেলেগ দেশৰ কথাত পাকিস্তান পতিয়ন যাব পাকিস্তানক আমি ধ্বংস কৰিব লাগিব আৰু মই কেৱল সামৰিকভাৱে কোৱা নাই মই কৈছোঁ আৰ্থিকভাৱে অৰ্থনৈতিকভাৱে আৰু কূটনৈতিকভাৱে মই অৰ্থনৈতিকভাৱে এই কাৰণে আৰু আৰ্থিকভাৱে এই কাৰণে কৈছোঁ যে 1950 চনত পাকিস্তানে ৱৰ্ল্ড বেংকৰ পৰা প্ৰথমটো লোন লৈছিল আৰু আজিলৈ 25 বাৰ ৱৰ্ল্ড বেংকৰ পৰা লোন লৈছে আনকি এইটো যে আজিৰ দিনত পাকিস্তানে আজিৰ কথা মই কৈছোঁ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডক এটা $7 বিলিয়ন
এটা লোনৰ কাৰণে এপ্লিকেশ্যন দিছে যাৰ মিটিং আজি হ'ব সেইটো আৰু ইয়াৰ উপৰিও প্ৰায় $6.2 বিলিয়ন ঋণ অলৰেডি পাকিস্তানৰ ৱৰ্ল্ড বেংকক দিবলৈ আছে গতিকে আপুনি যদি চাই তেতিয়াহ'লে ৱৰ্ল্ড বেংকে আজিলৈ প্ৰায় 50 বিলিয়ন আমেৰিকান যুক্তৰাষ্ট্ৰৰ ডলাৰ সেই ঋণ ৱৰ্ল্ড বেংকৰ পৰা লৈছে গতিকে এখন দেশ য'ত খাবলৈ নাই য'ত চাউলৰ যদি আপুনি চাই প্ৰায় 280 টকা কিলো চলি আছে দাইলৰ হৈছে প্ৰায় 600 টকা কিলো গতিকে সেই তেনেকুৱা এখন দেশে যাৰ ষ্টক মাৰ্কেট যোৱাকালি যদি আপুনি চাই তেতিয়াহ'লে ষ্টক মাৰ্কেট ক্ৰেছ হৈছে পতন হৈছে এদিনতে 7% যদি ডাউন হয় সিহঁতে সেইকাৰণে ষ্টক মাৰ্কেট বন্ধ কৰিব লগাত পৰিছে তেনেকুৱা এখন দেশে যদি ভাৰতৰ নিচিনা এখন দেশৰ লগত যদি এটা সামৰিকভাৱে এটা যুদ্ধ কৰিব খোজে মই ভাবোঁ এইটো কিন্তু পাকিস্তানৰ বিফলতাৰ কাৰণ হ'ব আৰু পাকিস্তানৰ ধ্বংস হোৱাৰ ফালে আগবাঢ়িব আপোনাৰ কথাৰ আঁত ধৰি আজিৰ দিনটো দেখিবলৈ পোৱা গৈছিল এটা পোষ্ট ভাইৰেল হৈ পৰিছিল পাকিস্তানৰ অৰ্থনৈতিক হেৰিৰ ফালৰ পৰা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ এই বিশেষ পোষ্টটোত কোৱা হৈছিল যে ভাৰতৰ আক্ৰমণত পাকিস্তান আৰ্থিকভাৱে সংকটত পৰিছে তছনছ হৈ পৰিছে ৱৰ্ল্ড বেংকক তেওঁলোকে মেনশ্যন কৰিছিল লগতে এটা আৰ্জ তেওঁলোকৰ আছিল এটা আহ্বান আছিল যদিহে কোনো দেশে তেওঁলোকক আৰ্থিকভাৱে সহায় কৰে তেওঁলোক সহায় ল'বলৈ ইচ্ছুক অৱশ্যে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ক'লে যে তেওঁলোকৰ একাউণ্ট হেক কৰা হৈছে কিন্তু তাৰ পাছতো আমি সকলোৱে জানো যে বৰ্তমান পাকিস্তানৰ অৱস্থা কেনেকুৱা আজি বিশ্ব বেংকেও নস্যাৎ কৰিছে পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ তেওঁলোকৰ যে সন্মান আছিল কাৰণ হিন্দু চুক্তি বাতিলৰ বাবে যি তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছিল নস্যাৎ কৰি পেলাইছে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়া পাকিস্তান তুৰস্কৰ বাহিৰে পাকিস্তানৰ লগত কিন্তু এই মুহূৰ্তত নাই কোনো নহয় জানো আপুনি যদি চাই পাকিস্তানৰ পক্ষে আজিৰ দিনত কোন আছে খালি তুৰ্কী আছে সেয়া পঠাব কাৰণ চাবলৈ গ'লে এই যে ড্ৰোনবোৰ পাকিস্তানে ব্যৱহাৰ কৰিছে কিছু সংখ্যক তুৰ্কী আৰু বেছি সংখ্যক চীনৰ নিৰ্মিত ড্ৰোন চীনে কিন্তু আচৰিত কথা যে চীনে গৰিহণা দিছে ভাৰতে যি কৰিলে ষ্ট্ৰাইকটো কৰিলে তাক কৈছে যে এইটো আমি দুখিত যে ভাৰতে এনেকৈ কৰিছে কিন্তু গৰিহণা দিয়া নাই পাকিস্তানে সেইকাৰণে আচৰিত হৈছে যে চীনে কয় যে পাকিস্তান আৰু চীন দুজন ভাই কিন্তু চীনেও যেতিয়া কোৱা নাই যে ভাৰতে যোনটো আক্ৰমণ কৰিলে বা সেই আক্ৰমণটোৰ বিষয়ে সেইটো খালি কৈছে যে এইটো আমি দুখিত হৈছোঁ গতিকে মোৰ লাগে যে চীন হয়তো অপেনলি মুকলিভাৱে পাকিস্তানৰ সমৰ্থনত নাহে আৰ্থিকভাৱে সহায় কৰিব হয়তো যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ যোগান কৰিব কিন্তু তাৰ বাহিৰে মুকলিভাৱে পাকিস্তানৰ পক্ষত নাহে আৰু চীন যদি নাহে তেতিয়াহ'লে মোৰ লাগিছে যে বিশ্বৰ আৰু কোনো দেশ পাকিস্তানৰ পক্ষত নাহে গতিকে পাকিস্তান একাষৰীয়া হৈ গৈছে বিশ্বত আনফালে ভাৰতৰ চাওক ভাৰতৰ পক্ষত আমেৰিকা আৰু বিশেষকৈ মই কওঁ ইজৰাইল আৰু ফ্ৰান্স আহিছে ৰাছিয়ায়ো ছাপৰ্ট দিছে কিন্তু ছাপৰ্ট দিছে হয় কিন্তু আজিৰ দিনত ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰৰূপে ৰূপান্তৰ হৈছে গতিকে আমি বেলেগৰ ছাপৰ্টৰ ওপৰত আমি বেছি নিৰ্ভৰশীল নহয় আজিৰ দিনত আমি অকলেই পাকিস্তানক আমি যি কৰিব লাগে সেইটো কৰিব পাৰিম গতিকে মই সেইকাৰণে ভাবোঁ যে ভাৰতে এতিয়া সামৰিকভাৱে অলৰেডি প্ৰেছাৰ দিছে আপুনি চাওক আমাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ পাকিস্তানৰ তাত এয়াৰক্ৰাফ্ট কেৰিয়াৰ নাই আমাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ INS ইণ্ডিয়ান নেভেল শ্বিপ বিক্ৰান্ত এতিয়া আৰৱ সাগৰত আছে আৰৱ সাগৰত থকা মানে কৰাচী যোনটো পোৰবন্দৰ আছে সেই কৰাচী পোৰ্টত এটা ভাবুকি আৰু মাজতে যোৱাকালি আপুনি দেখিছে তাত ওপৰত শেলিঙো হৈছে ধ্বংসও হৈছে গতিকে পাকিস্তান কিন্তু পাকিস্তানৰ নিজৰ হাতত একো বস্তু নাই আজি যদি যুদ্ধ কৰে তেতিয়াহ'লে
মই ভাবোঁ যে হয়তো 6 দিনতকৈ বেছি সিহঁতৰ যুদ্ধখন চলাব নোৱাৰিব গতিকে এতিয়া বস্তু আনিব লাগিলে ক'ৰ পৰা আনিব বস্তু আনিব লাগিলে আৰৱ সাগৰৰ পৰা আনিব কিন্তু আৰৱ সাগৰত যদি ইণ্ডিয়া এটা নেভেল ব্লকেড কৰে তেতিয়াহ'লে মই ভাবোঁ পাকিস্তানে এই যুদ্ধ চলাব নোৱাৰিব এই প্ৰসংগৰে আকৌ এটা প্ৰসংগলৈ আহিছোঁ পাকিস্তান আৰু ভাৰতৰ সীমান্তত এতিয়া এক উত্তেজনাপূৰ্ণ এক হেৰি আছে কিন্তু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে শিলিগুৰিকে ধৰি বিস্তীৰ্ণ অঞ্চলত হাই এলাৰ্ট চিকেন নেকৰ এই যে খুব সেন্সিটিভ যিবোৰ এৰিয়া এই এৰিয়াবোৰক লৈ এতিয়া আমি সংবেদনশীল উত্তৰ পূৰ্বাঞ্চলত কি এনে ভাবুকি আছে বুলি আপুনি এই মুহূৰ্তত ভাবে যাৰ বাবে উত্তৰ পূৰ্বাঞ্চলতো ৱাৰ ড্ৰিলৰ প্ৰয়োজন হৈ পৰিছে হাই এলাৰ্টৰ প্ৰয়োজন হৈ পৰিছে মই ভাবোঁ কাৰণ এটা বস্তু চাওক পাকিস্তানে এই যে সন্ত্ৰাসবাদী পঠাই নিৰীহ লোকক হত্যা কৰিলে কিয় কৰিলে ইয়াৰ গুৰিটো এইটো হ'ল যে পাকিস্তানৰ আৰ্মি চিফে ভাবিলে যে তেহৰিক-ই-তালিবান আৰু বিশেষকৈ বালুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে বালুচিস্তানত যি কৰি আছে সেই কথাটো কাৰণ জনগণৰ মাজত এইটো কথা হৈছিল যে পাকিস্তান ইমান ডাঙৰ আৰ্মি কিন্তু একো কৰিব পৰা নাই সেই ব্যৰ্থতাটো লুকাবৰ কাৰণে জম্মু কাশ্মীৰত এইটো কৰালে গতিকে ঠিক তেনেধৰণে এতিয়া পাকিস্তান যে ব্যৰ্থ হৈছে সেইটো সকলোৰে সন্মুখত আছে গতিকে নিজৰ ব্যৰ্থতাটো ঢাকিবলৈ হয়তো চিকেন স্নেক এৰিয়া বা উত্তৰ পূৰ্বাঞ্চলত হয়তো পাকিস্তানে বাংলাদেশৰ মৌলবাদী যোনবোৰ শক্তি আছে আৰু স্লিপাৰ সেলৰ শক্তিত হয়তো কিছু বোমা বিস্ফোৰণ বা তেনেধৰণৰ কৰিব পাৰে গতিকে সেইকাৰণে মই ভাবোঁ এই সংবেদনশীল যোনবোৰ জাগা আছে সেইখিনিত আমি কিন্তু আমাৰ বিশেষকৈ সিকিউৰিটি ফোৰ্স আৰু জনতাই অলপ সক্ৰিয় হৈ থাকিব লাগিব একেবাৰে শেষৰ প্ৰশ্নটো হৈছে টেৰিটৰিয়েল আৰ্মিও প্ৰয়োজনত এতিয়া যুদ্ধলৈ যাব বুলি সাজু হৈছে টেৰিটৰিয়েল আৰ্মি হয়তো প্ৰথমে হয়তো 1962 চনত তাৰ পাছত 1965 চনত 1971 চনতো প্ৰত্যক্ষভাৱে নামিছিল আৰু তাৰ পাছত কেইবাটাও বৃহৎ অপাৰেশনৰ অংশীদাৰ আছিল কিন্তু আমাৰ প্ৰজন্মই হয়তো প্ৰথমবাৰৰ বাবে দেখিম যে টেৰিটৰিয়েল আৰ্মিয়ে যুদ্ধক্ষেত্ৰত প্ৰত্যক্ষভাৱে যাব সমুখৰ পৰা যুঁজা যিসকল সৈনিক আছে তেওঁলোকক সহযোগ কৰিব তেওঁলোকৰ বাবে প্ৰয়োজনত তেওঁলোকক যি বস্তুৰ হয় প্ৰয়োজন সেইবোৰ তেওঁলোকৰ মাজলৈ হেৰি কৰিব লৈ যাব গতিকে এই যে টেৰিটৰিয়েল আৰ্মি আকৌ নামি আহিব এই কথাবোৰে কিন্তু মানুহক থ্ৰিল কৰি পেলাইছে আকৌ এবাৰ মানুহৰ গাৰ নোম আহিছে হেৰি হৈ আপুনি কি ক'ব বিচাৰিব এই সময়ছোৱাত আৰু বিশেষকৈ সেই যে 26 জন নিৰীহ মানুহক হত্যা কৰিলে তাৰ পিছত প্ৰত্যেকজন ভাৰতীয়ৰ বুকুত এটা প্ৰতিশোধৰ জুই এটা জ্বলি আছিল আৰু আজিৰ দিনত এনেকুৱা অৱস্থা হৈছে যে প্ৰত্যেকজন ভাৰতীয় নাগৰিক এজন সৈনিক হৈছে আৰু সৈনিক হৈছে ইয়াত টেৰিটৰিয়েল আৰ্মিও আছে কাৰণ টেৰিটৰিয়েল আৰ্মি হ'ল যোনবোৰ চিভিলৰ পৰা যায় সেই সকলৰ পৰা টেৰিটৰিয়েল আৰ্মি হয় গতিকে টেৰিটৰিয়েল আৰ্মি যেতিয়া যুদ্ধৰ কাৰণে এতিয়া চাওক প্ৰিপেয়াৰ হৈছে মই ভাবোঁ যে জনতায়ো এইটোত সহায় কৰিব লাগে আৰু কেনেধৰণে সহায় কৰিব পাৰে যে যোনবোৰ এতিয়া অৰ্ডাৰ ওলাই ধৰক মক ড্ৰিলৰ কথা হওক বা ব্লেক আউটৰ কথা হওক বা হয়তো কিছু দিনৰ পিছত ব্লাড ডোনেশ্যন লাগিব পাৰে সেই সকলত মই আহ্বান কৰোঁ যে সকলো জনতাই যেন নিজে আগবাঢ়ি আহি এই আমাৰ এটা সফল হেৰি কৰিবৰ কাৰণে আগবাঢ়ি আহে আৰু আমাৰ সশস্ত্ৰ বাহিনীৰ লগত সিহঁতৰ মনোবল বঢ়াই আৰু সিহঁতৰ লগত থিয় হয় ধন্যবাদ জনাইছোঁ আপোনাক এয়া আমাৰ সৈতে আছিল অৱসৰপ্ৰাপ্ত কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য আমি তেখেতৰ পৰা কিছু কথা স্পষ্টভাৱে জানিব পাৰিলোঁ যে ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান আছে হয় কিন্তু ভাৰত এতিয়া সামৰিকভাৱে কূটনৈতিকভাৱে ইমান নিপুণ দক্ষ আৰু কৌশলগত পৰিকল্পনাৰে আগবাঢ়িছে যে পাকিস্তানৰ দৰে এখন দেশে কোনো কাৰণতে ভাৰতক পৰাভূত কৰাৰ পৰিৱেশ এই মুহূৰ্তত নাই কিয়নো পাকিস্তানৰ হাতত কোনো আন্তঃৰাষ্ট্ৰীয় শক্তিয়ে এই মুহূৰ্তলৈকে আনুষ্ঠানিক সঁহাৰি আগবঢ়োৱা নাই হয় এটা কথাই সঁচা দেশ বুলিলে নালাগে আদেশ আৰু দেশ বুলিলে যেহেতু আদেশ নালাগে কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্যৰ দৰে আৰু বহুতো অৱসৰপ্ৰাপ্ত সেনাই আহি আজি আগবাঢ়ি এটা কথাই ক'বলৈ বিচাৰিছে
আমাৰো মন গৈছে আকৌ সীমান্তলৈ যাবলৈ আমাৰো মন গৈছে সমুখ সমৰত সৈনিকৰ দৰে শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ